বাংলাদেশের নামত অসমৰ মুছলমানকে টার্গেট কৰিছে চৰকাৰে মুছলমানৰ বিৰুদ্ধে অমানৱীয় কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উজনি অসমত বিদেশীৰ নামত মুছলমানক হাৰাশাস্তি কৰা হৈছে আৰু মুছলমানৰ সমস্যাক লৈ নিমাত থাকে কংগ্ৰেছ এনেদৰে এতিয়া গৰজি উঠিছে এআইইউডিএফ আৰু ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 গৰাকী নাগৰিকৰ পক্ষত থিয় দিছে এআইইউডিএফ আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে এআইইউডিএফ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত বাংলাদেশেৰ নামত অসমৰ মুছলমানকে টাৰ্গেট কৰিছে চৰকাৰে অসমৰ মুছলমানকে বাংলাদেশেৰ নামত টাৰ্গেট কৰা হৈছে বুলি উল্লেখ কৰিছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু উজনি অসমত বিদেশীৰ নামত মুছলমানক হাৰাশাস্তি কৰা হৈছে বুলি ডাঙৰ মন্তব্য বিস্ফোৰক মন্তব্য এআইইউডিএফৰ নেতাৰ আৰু মুছলমানৰ সমস্যাক লৈ নিমাত থাকে কংগ্ৰেছকো কঠোৰ ভাষাৰে কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু মিয়াৰ ওপৰত অত্যাচাৰ হোৱাৰ পিছতো কিয় নিমাত কংগ্ৰেছ কিয় মনে মনে আছে বুলি উল্লেখ কৰিছে মিয়াৰ ওপৰত অত্যাচাৰ হোৱাৰ পাছত এআইইউডিএফে কৈছে এই কথা আৰু বিজেপিৰ সমানেই দায়ী কংগ্ৰেছো বিজেপিৰ সমানে দায়ী কিন্তু কংগ্ৰেছো বুলি উল্লেখ কৰিছে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 জন লোকৰ পক্ষত বা নাগৰিকৰ পক্ষত থিয় দিলে এআইইউডিএফ আৰু বিদেশী ঘোষিত লোকৰ ন্যায় বিচাৰি কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব এআইইউডিএফ মুছলমানৰ হকে সদায় যুঁজি যাব বদৰুদ্দিন আজমলৰ এআইইউডিএফে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানে বাংলাদেশের নামত অসমৰ মুছলমানকে টার্গেট কৰা হৈছে বুলি ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে মজিবুৰ ৰহমানে কৈছে এই কথা মুছলমানৰ বিৰুদ্ধে অমানৱীয় কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে অমানৱীয় কাম কৰিছে বুলি বিস্ফোৰক মন্তব্য উজনি অসমত বিদেশীৰ নামত মুছলমানসকলক হাৰাশাস্তি কৰা হৈছে বিদেশীৰ নামত মুছলমানসকলক হাৰাশাস্তি কৰাৰ অভিযোগ মুছলমানৰ সমস্যাক লৈ কিন্তু নিমাত থাকে কংগ্ৰেছকো কঠোৰ ভাষাৰে সমালোচনা এআইইউডিএফৰ নেতাৰ আৰু মিয়াৰ ওপৰত অত্যাচাৰ হোৱাৰ পিছতো কিয় নিমাত থাকে কংগ্ৰেছ বুলি প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছক উভতি ধৰা পৰিলক্ষিত হৈছে এআইইউডিএফে বিজেপিৰ সমানেই কিন্তু দায়ী কংগ্ৰেছো বিজেপিৰ সমানেই দায়ী বুলি উল্লেখ কৰিছে উক্ত ঘটনাৰ সন্দৰ্ভত আৰু ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 জন লোকৰ পক্ষত এআইইউডিএফ বদৰুদ্দিন আজমলৰ এআইইউডিএফ ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 জন লোকৰ পক্ষত আছে বুলি কৈছে বিদেশী ঘোষিত লোকৰ ন্যায় বিচাৰি কাষ চাপিব উচ্চ ন্যায়ালয়লৈ যাব তাতো যদি নহয় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি হুংকাৰ মুছলমানৰ হকে সদায় যুঁজি যাব বদৰুদ্দিন আজমলৰ এআইইউডিএফ দল আৰু এই মন্তব্য কৰিছে বিধায়ক মজিবুৰ ৰহমানে এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানৰ এই ডাঙৰ মন্তব্য এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত বাংলাদেশেৰ নামত মুছলমানসকলক হাৰাশাস্তি কৰা হৈছে বুলি উল্লেখ কৰিছে টাৰ্গেট কৰি লোৱা হৈছে অত্যাচাৰ চলোৱা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মজিবুৰ ৰহমানে আৰু ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 জন লোকৰ পক্ষত থিয় দিব বদৰুদ্দিন আজমলৰ এআইইউডিএফ উচ্চতম ন্যায়ালয়টো আইনী যুঁজ দিব বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে বিজেপি চৰকাৰে বিদেশীৰ নামত অসমৰ মুছলমানকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সমান্তৰালকৈ কংগ্ৰেছেও এই সন্দৰ্ভত নিমাত আছে মিয়াৰ ওপৰত অত্যাচাৰ হোৱাৰ সন্দৰ্ভত কিয় নিমাত আছে কংগ্ৰেছ বুলি প্ৰশ্ন কৰিছে এআইইউডিএফে আৰু বিজেপিৰ সমানেই এতিয়া কংগ্ৰেছো দায়ী বুলি এতিয়া দোষাৰোপ কৰিছে কংগ্ৰেছকো এআইইউডিএফৰ নেতা মজিবুৰ ৰহমানে মন্তব্য আছে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছো কিন্তু আমাৰ এই চৰকাৰে বিজেপি চৰকাৰে অমানৱীয় কাম কৰি আছে তেখেতসকলে আপোনাৰ এই মানুহখিনি ডিটেনশন কেম্পত লৈ যাব নালাগিছিলে আজি ডিটেনশন কেম্পত লৈ যদি তেখেতসকল বিদেশত পঠাই দিয়ক যদি বাংলাদেশত পঠাই দিয়ক কিন্তু বাংলাদেশীৰ নামত আমাৰ স্বদেশী মানুহখিনিক যেনেকুৱা হাৰাশাস্তি কৰি আছে মেণ্টেলি টৰ্চাৰ কৰি আছে আপোনাৰ অত্যাচাৰ কৰি আছে আজি আপাৰ আসামত বিদেশীৰ নামত অত্যাচাৰ কৰি আছে এইটো অমানৱীয় কাম কৰিছে এই চৰকাৰে সদায় হিন্দু মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু গোটেই অত্যাচাৰ কৰাৰ মূল প্লানিংটো কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছে কৰি থৈ গৈছে আজি অতি দুখ লাগে আজি অসম বিধানসভাৰ মজিয়াত প্ৰায় 25 জন আমি মাইনৰিটি বিধায়ক আছো আমি কংগ্ৰেছ আৰু ইউডিএফ মিলি 25-26 জন মুছলমান বিধায়ক থকাৰ সত্ত্বেও আজিলৈকে কোনো কংগ্ৰেছ দলৰ এজন বিধায়কে এই কথাষাৰি লৈ মাত নামাতিলে আপাৰ আসামত মিয়াৰ ওপৰত অত্যাচাৰ হ'ল এটা মাত নামাতিলে আপোনাৰ বৰপেটাৰ 28 জন মানুহক নিৰীহ মানুহক
আমাৰ স্বদেশী ভাৰতীয় নাগৰিকক উঠাই লৈ কিনে আপোনাৰ ডিটেনশ্যন কেম্পত বনালে যি কংগ্ৰেছে যি ৰকিবুলতে ডিটেনশ্যন কেম্প বনাইছিলে যাৰ ৰাজত্ব কালত ডি ভোটাৰ সৃষ্টি হৈছিলে যাৰ ৰাজত্ব কালত ডি ভোটাৰ কৰা হৈছিলে এই মানুহখিনিক কেছত ফচোৱা হৈছিলে আৰু লাষ্ট আপোনাৰ FT কোৰ্টে কিছু সামান্য ভুলৰ কাৰণে নামৰ ভুল হোক বা স্পেলিঙৰ ভুল হোক বা কিবা ভুলৰ কাৰণে সেই অজ্ঞতা থকা মানুহখিনিক আজি ডিটেনশ্যন কেম্পলৈ লৈ অমানৱীয় কাম কৰিছে এইটো মানৱতাৰ কাম কৰা নাই আৰু এইটো গোটেইখিনিৰ কাৰণে দায়ী হ'ব লাগিব কংগ্ৰেছ আৰু সেই যি কংগ্ৰেছক আমাৰ মাইনৰিটি মানুহে চকু মুদি মানে আপোনাৰ ভোট দি আহিছিলে কিন্তু ভোট বেংক হিচাপে তেখেতসকলে ৰাজত্ব কৰিলে এতিয়া মানুহবিলাকে বুজিব লগা হ'ল বুজিব পৰা হ'ল যে মাইনৰিটি মানুহ কাৰ পক্ষত থাকিব লাগে বহু ক্ষেত্ৰত এইটো কৈ আছোঁ ভাই এইটো ইলিগেল আপোনাৰ FT কোৰ্টত যিখিনি কাম কৰি আছে FTৰ যিবিলাক জাজমেণ্ট হৈ আছে গোটেইখিনি বায়াছ হৈ আছে কাৰোবাৰ নাম গণ্ডগোল কাৰোবাৰ কাজিয়ে আপুনি যিখিনি মানুহ লৈ গৈছে তাৰ মাক পিতৃ গোটেইকেইজন আপোনাৰ কি ভাৰতীয় নাগৰিক কিন্তু তাৰ ছোৱালী হ'ল বিদেশী আকৌ গোটেই ছোৱালী আপোনাৰ ভাৰতীয় নাগৰিক ককায়েক আপোনাৰ হৈ আছে বিদেশী এইবিলাক মানে আপোনাৰ যিটো ভেমেজালি যিখিনি আমাৰ এই ভাৰতীয় নাগৰিক মুছলমান বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ মানুহখিনিক অত্যাচাৰ কৰি আছে এটা গতিকে এই অত্যাচাৰ বন্ধ কৰিব লাগিব নহ'লে আমি আইনীভাৱে এতিয়াতো আৰু বিকল্প একো কৰিব লগা নাই আমি যুঁজ কৰি আইনীভাৱে যুঁজ কৰিব লাগিব FT কোৰ্টে ডিচিশ্যন দিছে আপোনাৰ জাজমেণ্ট দিছে আমি এতিয়া হাইকোৰ্টলৈ যাম হাইকোৰ্টে যদি নহয় গৈ আমি সুপ্ৰিম কোৰ্টলৈ যাবলৈ আমাৰ দলে সিদ্ধান্ত লৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব অলৰেডি এই কথা ঘোষণা কৰিছে গতিকে আমি সদায় আমাৰ জান থকালৈকে আমাৰ জীৱ থকালৈকে আমি সদায় আমাৰ মাইনৰিটি মানুহৰ হকৰ কাৰণে মাত মাতি যাম কিন্তু এই ক্ষেত্ৰত আপোনালোকে জানে যে আপাৰ আসামৰ পৰা আৰম্ভ কৰি ডিটেনশ্যন কেম্পলৈকে কোনো কংগ্ৰেছৰ বিধায়কে আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ যিসকল বিধায়ক আছে তেখেতসকলে এটা মাত কিন্তু আমাৰ এই চৰকাৰে বিজেপি চৰকাৰে অমানৱীয় কাম কৰি আছে তেখেতসকলে আপোনাৰ এই মানুহখিনি ডিটেনশ্যন কেম্পত লৈ যাব নালাগিছিলে আজি ডিটেনশ্যন কেম্পত লৈ যদি তেখেতসকল বিদেশত পঠাই দিয়ক যদি বাংলাদেশত পঠাই দিয়ক কিন্তু বাংলাদেশীৰ নামত আমাৰ স্বদেশী মানুহখিনিক যেনেকুৱা হাৰাশাস্তি কৰি আছে মেণ্টেলি টৰ্চাৰ কৰি আছে আপোনাৰ অত্যাচাৰ কৰি আছে আজি আপাৰ আসামত বিদেশীৰ নামত অত্যাচাৰ কৰি আছে এইটো অমানৱীয় কাম কৰিছে এই চৰকাৰে সদায় হিন্দু মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে আৰু গোটেই অত্যাচাৰ কৰাৰ মূল প্লানিংটো কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছে কৰি থৈ গৈছে আজি অতি দুখ লাগে আজি অসম বিধানসভাৰ মজিয়াত প্ৰায় 25জন আমি মাইনৰিটি বিধায়ক আছোঁ মাইনৰিটি বিধায়ক আমি কংগ্ৰেছ আৰু UDF মিলি 25-26জন মুছলমান বিধায়ক থকাৰ সত্ত্বেও আজিলৈকে কোনো কংগ্ৰেছ দলৰ এজন বিধায়কে এই কথাষাৰি লৈ মাত নামাতিলে আপাৰ আসামত মেয়ৰ ওপৰত অত্যাচাৰ হ'ল এটা মাত নামাতিলে আপোনাৰ বৰপেটাৰ 28জন মানুহক নিৰীহ মানুহক আমাৰ স্বদেশী ভাৰতীয় নাগৰিকক উঠাই লৈ কিনে আপোনাৰ ডিটেনশ্যন কেম্পত বনালে যি কংগ্ৰেছে যি ৰকিবুলতে ডিটেনশ্যন কেম্প বনাইছিলে যাৰ ৰাজত্ব কালত ডি ভোটাৰ সৃষ্টি হৈছিলে যাৰ ৰাজত্ব কালত ডি ভোটাৰ কৰা হৈছিলে এই মানুহখিনিক কেছত ফচোৱা হৈছিলে আৰু লাষ্ট আপোনাৰ FT কোৰ্টে কিছু সামান্য ভুলৰ কাৰণে নামৰ ভুল হোক বা স্পেলিঙৰ ভুল হোক বা কিবা ভুলৰ কাৰণে সেই অজ্ঞতা থকা মানুহখিনিক আজি ডিটেনশ্যন কেম্পলৈ লৈ অমানৱীয় কাম কৰিছে এইটো মানৱতাৰ কাম কৰা নাই আৰু এইটো গোটেইখিনিৰ কাৰণে দায়ী হ'ব লাগিব কংগ্ৰেছ আৰু সেই যি কংগ্ৰেছক আমাৰ মাইনৰিটি মানুহে চকু মুদি মানে আপোনাৰ ভোট দি আহিছিলে কিন্তু ভোট বেংক হিচাপে তেখেতসকলে ৰাজত্ব কৰিলে এতিয়া মানুহবিলাকে বুজিব লগা হ'ল বুজিব পৰা হ'ল যে মাইনৰিটি মানুহ কাৰ পক্ষত থাকিব লাগে বহু ক্ষেত্ৰত এইটো কৈ আছোঁ ভাই এইটো ইলিগেল আপোনাৰ FT কোৰ্টত যিখিনি কাম কৰি আছে FTৰ যিবিলাক জাজমেণ্ট হৈ আছে গোটেইখিনি বায়াছ হৈ আছে কাৰোবাৰ নাম গণ্ডগোল কাৰোবাৰ কাজিয়ে আপুনি যিখিনি মানুহ লৈ গৈছে তাৰ মাক পিতৃ গোটেইকেইজন আপোনাৰ কি ভাৰতীয় নাগৰিক কিন্তু তাৰ ছোৱালী হ'ল বিদেশী আকৌ গোটেই ছোৱালী আপোনাৰ ভাৰতীয় নাগৰিক ককায়েক আপোনাৰ হৈ আছে বিদেশী এইবিলাক মানে আপোনাৰ যিটো ভেমেজালি যিখিনি আমাৰ এই ভাৰতীয় নাগৰিক মুছলমান বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ মানুহখিনিক অত্যাচাৰ কৰি আছে এটা গতিকে এই অত্যাচাৰ বন্ধ কৰিব লাগিব নহ'লে আমি আইনীভাৱে এতিয়াতো আৰু বিকল্প একো কৰিব লগা নাই আমি যুঁজ কৰি আইনীভাৱে যুঁজ কৰিব লাগিব FT কোৰ্টে ডিচিশ্যন দিছে আপোনাৰ জাজমেণ্ট দিছে আমি এতিয়া হাইকোৰ্টলৈ যাম হাইকোৰ্টে যদি নহয় গৈ আমি সুপ্ৰিম কোৰ্টলৈ যাবলৈ আমাৰ দলে সিদ্ধান্ত লৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব অলৰেডি এই কথা ঘোষণা কৰিছে গতিকে আমি সদায় আমাৰ জান থকালৈকে আমাৰ জীৱ থকালৈকে আমি সদায় আমাৰ মাইনৰিটি মানুহৰ হকৰ কাৰণে মাত মাতি যাম